নৰহত্যাকাৰী পাকিস্তানৰ কোলা অধ্যায়। পাকিস্তানে হত্যা কৰিছিল 25,000 পেলেষ্টাইনিক। পেলেষ্টাইনী নৰসংহাৰ কৰিছিল পাকিস্তানে। ইজৰাইল আৰু হামাছৰ যুদ্ধত পাকিস্তানে হামাছৰ লগতে পেলেষ্টাইনৰ সমৰ্থনত থিয় দিয়া দেখা গৈছে। পাকিস্তানৰ বিভিন্ন ক্ষেত্ৰৰ লগতে পাকিস্তানী ক্ৰিকেটাৰেও পেলেষ্টাইনৰ সমৰ্থনত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে। পাকিস্তানৰ ক্ৰিকেটাৰ মহম্মদ ৰিজৱানে আনকি নিজৰ শতকীয় ইনিংছ পেলেষ্টাইনৰ নামত উচৰ্গা কৰিছে। পিছে পাকিস্তানৰ সেনাৰ হাততে বৰ্তমানলৈকে সৰ্বাধিক পেলেষ্টাইনীয়ে মৃত্যুবৰণ কৰিছে। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউল হকে পাকিস্তানী সেনাৰ ব্ৰিগেডিয়াৰ হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত জৰ্ডানত 25,000 পেলেষ্টাইনীক হত্যা কৰিছিল পাকিস্তানে। বিশ্ব ইতিহাসৰ পাতত পেলেষ্টাইনৰ গণহত্যাৰ এই অধ্যায়ৰ কথা কোনেও পাহৰিব নোৱাৰে। কিন্তু কিয় পাকিস্তানী সেনাই পেলেষ্টাইনীক হত্যা কৰিছিল? 1967 চনতে ইজৰাইলৰ সৈতে 6খন মুছলমান ৰাষ্ট্ৰ সন্মুখ সমৰত লিপ্ত হৈ পৰাজিত হৈছিল। ইজৰাইলী সেনাৰ পৰাক্ৰমত পেলেষ্টাইনৰ লগতে ইৰাণ, চিৰিয়া, ছৌদি আৰৱ, জৰ্ডান আৰু দেশে পৰাজয় স্বীকাৰ কৰিছিল। এই জয়ৰ পিছতেই চিৰবৈৰী পেলেষ্টাইনৰ বহু অংশ ইজৰাইলী সেনাই দখল কৰিছিল। পেলেষ্টাইনৰ পৰা পলায়ন কৰি জৰ্ডানত প্ৰায় 3 লাখ পেলেষ্টাইনীয়ে প্ৰৱেশ কৰিছিল। ইছলামিক দেশ জৰ্ডানেও পেলেষ্টাইনীসকলক আশ্ৰয় প্ৰদান কৰিছিল। সেই সময়ত জৰ্ডানৰ ৰজা হুছেইনে পেলেষ্টাইনীসকললৈ মানৱীয় সহায়ৰ হাত আগবঢ়াইছিল। ইয়াৰ পিছতে পেলেষ্টাইনীসকলে ইৰাণ আৰু চিৰিয়াৰ সমৰ্থনত জৰ্ডান দখলৰ চেষ্টা চলাইছিল। পেলেষ্টাইনীৰ এই বিশ্বাসঘাতকতাৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে নিজৰ ৰাজপাট সুৰক্ষাৰ বাবে জৰ্ডানৰ ৰজা হুছেইনে পাকিস্তানৰ সহায় বিচাৰিছিল। সেই সময়ত ব্ৰিগেডিয়াৰ জিয়াউল হকে জৰ্ডানৰ সেনাক ইজৰাইলীৰ বিৰুদ্ধে যুঁজাৰ প্ৰশিক্ষণ দিয়াৰ বাবে জৰ্ডানত 3 বছৰ বাহৰ পাতি আছিল। 1970 চনত জৰ্ডানক এই বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে জিয়াউল হকে বহু পাকিস্তানী সৈন্যক জৰ্ডানলৈ অনাৰ ব্যৱস্থা কৰে। পাকিস্তানী সেনা আৰু জৰ্ডানৰ সৈন্যবাহিনীক লগত লৈ 1970 চনৰ ছেপ্টেম্বৰ মাহৰ 20 দিন পেলেষ্টাইনীসকলক বিচাৰি বিচাৰি হত্যা কৰা হৈছিল। ইতিহাসৰ পাতত এই গণহত্যাক কোলা ছেপ্টেম্বৰ বুলি জনা যায়। এই গণহত্যাৰ পিছতে পেলেষ্টাইনীয়ে পুনৰ জৰ্ডান এৰি পলায়ন কৰিবলৈ বাধ্য হয়। অৱশ্যে বৰ্তমান ইজৰাইলে গাজাত চলোৱা আক্ৰমণৰ বিৰুদ্ধে পাকিস্তান আৰু জৰ্ডানে পুনৰ পেলেষ্টাইনক সহায়ৰ আশ্বাস দিছে। নিউজ ডেস্ক ৰিপৰ্ট, ঢাকা ষ্টুডিঅ'। নৰহত্যাকাৰী পাকিস্তানৰ কোলা অধ্যায়। পাকিস্তানে হত্যা কৰিছিল 25,000 পেলেষ্টাইনীক। পেলেষ্টাইনী নৰসংহাৰ কৰিছিল পাকিস্তানে। ইজৰাইল আৰু হামাছৰ যুদ্ধত পাকিস্তানে হামাছৰ লগতে পেলেষ্টাইনৰ সমৰ্থনত থিয় দিয়া দেখা গৈছে। পাকিস্তানৰ বিভিন্ন ক্ষেত্ৰৰ লগতে পাকিস্তানী ক্ৰিকেটাৰেও পেলেষ্টাইনৰ সমৰ্থনত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে। পাকিস্তানৰ ক্ৰিকেটাৰ মহম্মদ ৰিজৱানে আনকি নিজৰ শতকীয় ইনিংছ পেলেষ্টাইনৰ নামত উচৰ্গা কৰিছে। পিছে পাকিস্তানৰ সেনাৰ হাততে বৰ্তমানলৈকে সৰ্বাধিক পেলেষ্টাইনীয়ে মৃত্যুবৰণ কৰিছে। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউল হকে পাকিস্তানী সেনাৰ ব্ৰিগেডিয়াৰ হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত জৰ্ডানত 25,000 পেলেষ্টাইনীক হত্যা কৰিছিল পাকিস্তানে। বিশ্ব ইতিহাসৰ পাতত পেলেষ্টাইনৰ গণহত্যাৰ এই অধ্যায়ৰ কথা কোনেও পাহৰিব নোৱাৰে। কিন্তু কিয় পাকিস্তানী সেনাই পেলেষ্টাইনীক হত্যা কৰিছিল? 1967 চনতে ইজৰাইলৰ সৈতে 6খন মুছলমান ৰাষ্ট্ৰ সন্মুখ সমৰত লিপ্ত হৈ পৰাজিত হৈছিল। ইজৰাইলী সেনাৰ পৰাক্ৰমত পেলেষ্টাইনৰ লগতে ইৰাণ, চিৰিয়া, ছৌদি আৰৱ, জৰ্ডান আৰু দেশে পৰাজয় স্বীকাৰ কৰিছিল। এই জয়ৰ পিছতেই চিৰবৈৰী পেলেষ্টাইনৰ বহু অংশ ইজৰাইলী সেনাই দখল কৰিছিল। পেলেষ্টাইনৰ পৰা পলায়ন কৰি জৰ্ডানত প্ৰায় 3 লাখ পেলেষ্টাইনীয়ে প্ৰৱেশ কৰিছিল। ইছলামিক দেশ জৰ্ডানেও পেলেষ্টাইনীসকলক আশ্ৰয় প্ৰদান কৰিছিল। সেই সময়ত জৰ্ডানৰ ৰজা হুছেইনে পেলেষ্টাইনীসকললৈ মানৱীয় সহায়ৰ হাত আগবঢ়াইছিল। ইয়াৰ পিছতে পেলেষ্টাইনীসকলে ইৰাণ আৰু চিৰিয়াৰ সমৰ্থনত জৰ্ডান দখলৰ চেষ্টা চলাইছিল। পেলেষ্টাইনীৰ এই বিশ্বাসঘাতকতাৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে নিজৰ ৰাজপাট সুৰক্ষাৰ বাবে জৰ্ডানৰ ৰজা হুছেইনে পাকিস্তানৰ সহায় বিচাৰিছিল। সেই সময়ত ব্ৰিগেডিয়াৰ জিয়াউল হকে জৰ্ডানৰ সেনাক ইজৰাইলীৰ বিৰুদ্ধে যুঁজাৰ প্ৰশিক্ষণ দিয়াৰ বাবে জৰ্ডানত 3 বছৰ বাহৰ পাতি আছিল।
1970 চনত জৰ্ডানক এই বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে জিয়াউল হকে বহু পাকিস্তানী সৈন্যক জৰ্ডানলৈ অনাৰ ব্যৱস্থা কৰে। পাকিস্তানী সেনা আৰু জৰ্ডানৰ সৈন্যবাহিনীক লগত লৈ 1970 চনৰ ছেপ্টেম্বৰ মাহৰ 20 দিন পেলেষ্টাইনীসকলক বিচাৰি বিচাৰি হত্যা কৰা হৈছিল। ইতিহাসৰ পাতত এই গণহত্যাক ক'লা ছেপ্টেম্বৰ বুলি জনা যায়। এই গণহত্যাৰ পিছতে পেলেষ্টাইনীয়ে পুনৰ জৰ্ডান এৰি পলায়ন কৰিবলৈ বাধ্য হয়। অৱশ্যে বৰ্তমান ইজৰাইলে গাজাত চলোৱা আক্ৰমণৰ বিৰুদ্ধে পাকিস্তান আৰু জৰ্ডানে পুনৰ পেলেষ্টাইনক সহায়ৰ আশ্বাস দিছে। নিউজ ডেস্ক ৰিপৰ্ট, ঢাকা ষ্টুডিঅ'।